নামঘৰত সত্ৰত শাৰী শাৰী ভকত মুখত হৰিনাম কাৰণ এয়া যে পবিত্ৰ ভাদ মাহ অসমীয়া সমাজ জীৱনত ভাদ মাহৰ গুৰুত্ব অপৰিসীম ভাদ মাহ বুলি ক'লে প্ৰতিজন অসমীয়াই এপাক নামঘৰলৈ যায় এপাক সত্ৰলৈ যায় ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ একেবাৰে সুকীয়া হৈ পৰে অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন ভকত বৈষ্ণৱৰ আগমন ঘটে আজিৰে পৰা চাৰি প্ৰসংগীয়া নাম আৰম্ভ হৈছে কেনেকুৱা ধৰণে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰলৈ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ আহিছে দৰ্শনাৰ্থী আহিছে গোটেই কথাখিনি আপোনাৰ আমাৰ এই নামঘৰ প্ৰতিষ্ঠা হোৱা আজি প্ৰায় 500 বছৰ হ'ল ইয়াৰ ভিতৰত আমাৰ পূৰ্বপুৰুষসকলৰ নিয়ম অনুযায়ী ভাদ মাহটো আমি পাল নাম হিচাপে পালন কৰোঁ এই নামঘৰত 24 ঘণ্টা ইয়াত নাম কীৰ্তন ঘোষাপাঠ আই নাম দিহানাম এইখিনি চলি থাকে গতিকে ইয়াত 24 ঘণ্টা অখণ্ডভাৱে এই নাম সম্পন্ন হয় এইবিলাক বস্তু আমাৰ পূৰ্বপুৰুষসকলে আজি বহু বছৰ আগতে প্ৰচলন কৰি থৈ গৈছে তেখেতসকলৰ আৰ্হিকে আমি শিৰোগত কৰি এই নামভাগ আমি আজিও চলাই আছোঁ আৰু ইয়াত নানাজন ভক্ত বান্ধৱে এই নামঘৰৰ প্ৰতি আকৃষ্ট হোৱা লোকসকলে ইয়াত আহি নানা ধৰণৰ সহায় সাৰথি শৰাই চাউল বন্তি খৰচা আদি আগবঢ়ায় সেই তেখেতসকললৈ আমি ইয়াৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ আগলৈকো যাতে তেখেতসকলে এইদৰে সেৱা শুশ্ৰূষা কৰিব পাৰে তাৰ কাৰণে শক্তি দিয়ক ভক্তি দিয়ক আৰু মনত সাহস দিয়ক প্ৰতি বছৰে আহোঁ নামঘৰলৈ ভাল লাগে পহিলা দিনটোত আহি ভাল লাগে আৰু মনটো পবিত্ৰ কৰি আহিছোঁ আৰু ভগৱানে ভাল কৰক সকলোৰে ভাল হওক নিশ্চয় ধন্যবাদ জনাইছোঁ এনেধৰণেই সকলোৱে আহি ইয়াতে শৰাই নৈবেদ্য আগবঢ়াই আৰু সকলোৱে সেৱা ধৰে যে নিজৰ কল্যাণ হওক মনোকামনা পূৰণ হওক সমাজৰ ভাল হওক এই সকলো আচলতে তেনে মনত ধাৰণা লৈ তেনে ইচ্ছা লৈ সকলো আহি এই পবিত্ৰ ভাদ মাহত সকলোৱে আহি নাম প্ৰসংগত অংশ লৈ নিজকে নিজৰ মনটোক প্ৰফুল্ল কৰাৰ প্ৰয়াস কৰা পৰিলক্ষিত হয়